ভিতৰত এনকাউন্টাৰ কৰিব লাগিবই আমাৰ দাবী গাঁওবাসীৰ দাবী ৰাইজৰ দাবী এনকাউন্টাৰ কৰিব লাগিবই এনকাউন্টাৰ কৰিব লাগিবই 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগিবই। আচলতে মন্দিয়া সমষ্টিৰ 2 নং চাচৰাত যি ঘটনা ঘটিছে অত্যন্ত নিন্দনীয় দুৰ্ভাগ্যজনক। আটাইতকৈ নিন্দনীয় এই কাৰণেই যে 8 পৰা 10 বছৰীয়া ছোৱালী এজনীক স্কুলৰ পৰা আহি থকা অৱস্থাত কোনোবাই নৰপিশাকে হত্যা কৰি ৰেপ কৰি হত্যা কৰি পাট খেতিত পেলাই থোৱা হৈছে। এনেকুৱা ধৰণৰ নিন্দনীয় কাম আচলতে কোনো ৰাজ্যতে নহওক কোনো গাঁৱতে নহওক এইটো আমি কামনা কৰোঁ। আজি আপোনালোকে দেখিছে যে 2 নং চাচৰাত মৰাপাট খেতিত ঘৰৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চত দিন দুপৰতে দুপৰীয়া 12:30 বজাত স্কুলৰ পৰা গা বেয়া হোৱাৰ কাৰণে স্কুলৰ পৰা ঘৰত অহাৰ কাৰণে ছাৰক আৰ্জি জনাইছিলে আৰু স্কুলৰ ছাৰে তেখেতক ঘৰত আহিবলৈ অনুমতি দিয়াৰ পিছত দিন দুপৰতে ঘৰৰ পৰা 100 পৰা 150 মিটাৰ আঁতৰত মৰাপাট খেতিত আবেলি 7 বজাত ছোৱালীজনীৰ মৃতদেহ পোৱা গৈছে। আচলতে অসমত প্ৰায় বিগত দিন ধৰি বিভিন্ন ধৰণৰ হত্যাকাণ্ড ৰেপ এই ধৰণৰ বস্তু চলি আহিছে। তাৰ পিছতো ৰাজ্যত আচলতে এনেকুৱা ধৰণৰ অপৰাধীসকলে এটাৰ পিছত এটাকৈ অপৰাধ কৰি আছে। আমি গাঁওবাসী হিচাপে দাবী জনাইছো অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি 24 ঘণ্টাৰ ভিতৰত এনকাউন্টাৰ কৰিব লাগে নাইবা ইনষ্টেণ্ট ফাঁচি দিব লাগে। এই দাবীটো ৰাইজে সকলোৱে জনাইছে নে নাই কওক। এই ৰাইজে এই গাঁৱৰ প্ৰত্যেকজন সচেতন ৰাইজে সচেতন ছাত্ৰসকলে এটাই দাবী জনাইছে যে দোষীক কৰায়ত্ব কৰি আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত এনকাউন্টাৰ কৰিব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় তাৰ কাৰণে সকলোৱে দাবী জনাইছে।